মাজুলীৰ যুগুনিধাৰী চিঙা অংশত উপস্থিত প্ৰাক্তন সাংসদ তপন গগৈ। মুখ্যমন্ত্ৰীৰ কথা অনুসৰি 15 দিনৰ ভিতৰত মেৰামতি কৰি আদায় কৰিলে মথাউৰি। যুদ্ধকালীন গতিৰে জলসম্পদ বিভাগে চিগা অংশ কৰিছে পুনৰ্নিৰ্মাণ। যোৰহাট সমষ্টিৰ প্ৰাক্তন সাংসদ তপন গগৈ আজি মাজুলীৰ চিগা অংশত উপস্থিত হয় বিধায়ক ভুৱন কামক লগত লৈ। কামৰ অগ্ৰগতিৰ বুজ লয় প্ৰাক্তন সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ কথা অনুযায়ী 15 দিনৰ ভিতৰতে নতুন প্ৰযুক্তিৰে দুয়োটা অংশ জোৰা লগাই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। ইফালে বিধায়ক ভুৱন কামে এই সম্পৰ্কত মন্তব্য কৰি কয় যে মানুহে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাক ফটো মাৰিবলৈ আৰু এনেই ঘূৰি ফুৰিছে বুলি কোৱা কথাক তীব্ৰ সমালোচনা কৰে। এইবাৰ বানৰ যিটো সংসাৰী ৰূপ আপোনালোক সকলোৱে দেখিছে আৰু ইয়াতে যি এইটো কমলাবাৰী আৰু গোৱালগাঁও যিটো মথাউৰি যুগুনিধাৰীত ছিগিছিলে তাৎক্ষণিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয় যিটো নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে, য'ত নেকি আমাৰ বিধায়ক ডাঙৰীয়াই খুব তৎপৰতাৰে কামখিনি আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু বিভাগৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কামখিনি আৰম্ভ কৰিলে। আৰু আপোনালোকে দেখিছে যে খুব সোনকালে এইখিনি ৰাইজৰ সুবিধা হোৱাকৈ কামখিনি আগবঢ়াই লৈ যোৱা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু পীযুষ হাজৰিকা ডাঙৰীয়া নিজে আহিছে। তেখেতসকলে খুব সোনকালে এইখিনি কাম সম্পূৰ্ণ কৰি ৰাইজৰ সুবিধা হোৱাকৈ ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা দিছে আৰু আমি আশা ৰাখিছোঁ যে সোনকালে এইখিনি কাম সম্পূৰ্ণ হৈ উঠিব। মই বৰাই ক'বলগীয়া নহয়, কাৰণ দেখিছে এই যুগুনিধাৰী যিটো চিগা অংক আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 15 দিন টাইম দিছে। 15 দিন আগে এই চিঙা সংঘ আজি কানেকশ্যন লোৱাৰ আপোনালোকে নিজ চকুৰে দেখিছে। আৰু কিছু লোক কৈ আছে যে ফটো ছেশ্যন কৰিবৰ কাৰণে, চেল্ফি উঠিবৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘূৰি ফুৰিছে বুলি কৈছে। দিনে ৰাতিয়ে বাৰিষাত ঘূৰি ফুৰিছে। তেখেতসকলে আমাৰ জনসাধাৰণক কেনেকৈ বচাব পাৰিম এই উদ্দেশ্যৰে ঘূৰাৰ কাৰণে কিছুমানে এইটোকো কৈছে যে ফটো ছেশ্যনৰ কাৰণে, চেল্ফি ল'বৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘূৰিছে বুলি কৈছে। আজি এইটোৱে প্ৰমাণ যে 15 দিনৰ আগে এইটো সম্পূৰ্ণ কৰি দিয়া হ'ব। আৰু মই মাজুলী জনসাধাৰণ হৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যিটো চিগা অংশৰ যি প্ৰবায়নৰ কথা, পাৰৰ কথা কৈছিলে, সত্ৰাধিকাৰ প্ৰভুৱেও কৈছিলে, স্থানীয় ৰাইজেও কৈছিলে যে প্ৰতিটো পাৰৰ ব্যৱস্থা কৰি, ইয়াৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ নাই। এইটো অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত কৈ গৈছে, এইমতে নিৰ্দেশ দিয়া হৈছে। এইটো কামটো নিশ্চয় হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা দিয়ে এইটো কাম কৰি যায়। পৰিয়ালকেইটা সংস্থাপনৰ ক্ষেত্ৰত কাৰণ এইটো পৰিয়ালক যিটো সংস্থাপনৰ কাৰণে যি চৰকাৰী নিয়ম মতে তেখেতসকলে যি ধৰণে পাব লাগে এইটো পাইছে আৰু আমি যি ধৰণে সহায় কৰিব লাগে আৰু সহায় কৰি যাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে।